এইটো আমি চিমেণ্ট পুখুৰীৰ পৰা নিজৰ পুখুৰীৰ পৰা থাইলেণ্ড মাগুৰ উঠাই কিনে আমি নিজে এতিয়া বনাই আছোঁ, ফ্ৰাই কৰি আছোঁ। এইটো আমি মছলা চছলা দি কিনে ভালকৈ ধুনীয়াকৈ বনাই কিনে আজি খাই চাব লাগিব। আমি এইটো কেঁচা, এইটো কেঁচা হৈ আছে। এইটো চাওক, ডাঙৰ ডাঙৰ পিচ কেইটা কেঁচা হৈ আছে আৰু কণী ওলাইছে। এইটো চাওক, ইমান কণী ওলাইছে। কণীও খাবলৈ ভাল। থাইলেণ্ড মাগুৰৰ কণী, থাইলেণ্ড মাগুৰ কণী হয়, খাবলৈ বহুত ভাল। এইটো বহুত তেল হয়, বহুত তেল হয়। এইটো কচ মাছৰ দৰে অকণমান তেলটো হয় ঠাণ্ডা দিনত। হয়তো জানুৱাৰী মাহতে এতিয়া বহুত তেল হৈ আছে। চাওক, ইমান তেল হৈ আছে। থাইলেণ্ড মাগুৰ হয়। বজাৰত লৈ গ'লে বিক্ৰী কৰিবৰ কাৰণে অসুবিধা, বিক্ৰী বাটা নহয়, মানুহে নিকিনে। কিন্তু খাবলৈ কাৰণেতো বহুত টেষ্টি আছে। লোকে ঘিণ কৰে আৰু এনেকৈ বেয়া জেগাতে বেয়া বস্তু খুৱাই বুলি কিনি, এনেকৈ সেইকাৰণে মানুহে কিনিব টান পায়। আমিতো ইয়াতে ঘৰৰ ওচৰত নিজে চিমেণ্টৰ পুখুৰী বনাইছোঁ, যেনে 30 ফুটমান দীঘল, বহলটো 20 ফুটমান আছে। এনেকৈ কৰি বনাই কিনি ইয়াতে নিজে পুহিছোঁ। ইয়াৰ দানাটো আমি বজাৰত পায়, গেলামাল দোকানতে। দানাটো পেলাই দিলে মানে পানীৰ ওপৰত উপঙি থাকে, সেইটো দানা আমি দিওঁ। আৰু মাজে মাজে এইটো ব্ৰইলাৰ পেটুকেইটাটো বেয়া নহয়, সেইটো আমি দিওঁ। আৰু যদি কোনোবাই বিচাৰে আমাৰ পৰা ভাল চাফ চিকুণকৈ পুহিছে বুলি ল'ব খুজিলে ল'ব পাৰিব। এখন থাইলেণ্ড মাগুৰত আপোনাৰ ওজনটো আপোনাৰ 1.5 কেজি, 2 কেজি, 2.5 কেজি এনেকৈ হৈছে। 1 বছৰমান হ'ল এতিয়ালৈকে। 1 বছৰত 1.5 কেজি, 2 কেজি, 2.5 কেজি এনেকৈ হৈ যায়। দানা পানী ভালকৈ দিলে মানে আৰু ডাঙৰ হ'ব। এনেই আৰু বিক্ৰী বাটা নহয়, নিজে ঘৰত যেতিয়া মাছ মাংস খাব মন গ'লে উঠাই কিনি খাবৰ কাৰণে পুহিছোঁ আৰু। মইতো বজাৰতে বিক্ৰী কৰিব নোৱাৰোঁ। বজাৰত বিক্ৰী কৰিলে লোকে কিনিব নোখোজে, ঘিণ কৰে। আমি নিজে খাবৰ কাৰণে পুহিছোঁ। আমি বেয়া বস্তু নোখোৱাই, গেলা পচা বস্তু নোখোৱাই। এতিয়া অকলে ব্ৰইলাৰ পেটু কেতিয়াবা দিয়ে, এনেকৈ আমি পুহিছোঁ। ব্ৰইলাৰ পেটু দি থাকিলে 1 বছৰৰ ভিতৰত আপোনাৰ কণ্টিনিউ দি থাকিব পাৰিলে মানে 3-4 কেজিলৈকে হৈ যাব। কিমান ডাঙৰ হয়। আৰু এনেকৈ লোকেল মাগুৰ মাছ পুহিলে মানে ইমান ডাঙৰ নহয়। এটা 100 গ্ৰাম, 150 গ্ৰাম, বেছি 200 গ্ৰামলৈকে হ'ব। সেইটো খাবলৈ টেষ্টি বেছি হয়, কিন্তু পাবলৈ টান, অলপ অসুবিধা। সেইটো কাৰণে আমি এইটো নিজে খাবৰ কাৰণে পুহিছোঁ।